এই সম্পূৰ্ণ কৰ্তব্যনি আমি এতিয়া ফ্লৰিনা গগৈ ডাঙৰীয়ানীক আগবঢ়াব বিচাৰিছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ সকলোৱে সঁচাকৈ সহযোগিতা কামনা কৰিলোঁ। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে। তথাপিতো আজি আকৌ এবাৰ ওলাইছোঁ আপোনালোকৰ আগত। বলক আজি আমি যাওঁ, এনেই ঘৰত বহি থকাতকৈ ঘৰৰ পৰা ওলাই যাওঁ মানে ক'লৈ যাওঁ আপোনালোকে মোক চাই থাকক, দেখিব মই ক'ত গৈছোঁ, কাৰ লগত কথা পাতিছোঁ আজি। আহকচোন। আৰু মই আজি অকলে যোৱা নাই, মোৰ লগত ল'ৰাটো গৈছে, ল'ৰাটো বাইকখন চলাই আছে আৰু মই অকল উঠি গৈ আছোঁ মানে আমি এনেকুৱা এটা জেগাত গৈছোঁ য'ত নেকি আমাৰ ছুপাৰ ডান্সাৰ ফ্লৰিনা গগৈ আছেহি, আমাৰ তিনিচুকীয়াত আছেহি। তাকে গৈছোঁ, আহি আছোঁ। আপোনালোকে চাওকচোন, ভাল লাগিব। আহক নহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু প্ৰথমে লগ পাইছোঁ মোৰ ফেচবুকত লগ পোৱা বন্ধু এজন বন্ধু। নমস্কাৰ বন্ধু, তোমাক আমাৰ বজাগুৰি যুৱক সংঘৰ পুথিভঁৰাললৈ তোমাক আন্তৰিক আদৰণি জনাইছোঁ। আজি শুভক্ষণত তুমি আহি উপস্থিত হৈছাহি। আজি আমি বজাগুৰি যুৱক সংঘৰ পুথিভঁৰালৰ উদ্যোগত আৰু অসম ৰক নৃত্য একাডেমী সহযোগত আজি আমি 15 দিনীয়া কৰ্মশালাখন আয়োজন কৰিছিলোঁ ইয়াত। এই কৰ্মশালাত আজি আমাৰ অসমৰ খ্যাতনামৰ হ'লেও ভাৰতবৰ্ষত আমাৰ অসমৰ নাম উজ্জ্বল কৰা ফ্লৰিনা গগৈ আহি আমাৰ মাজত উপস্থিত হৈ আছেহি বৰ্তমান। তাই আমাৰ যিসকল প্ৰশিক্ষাৰ্থী আছে তেখেতলোকক প্ৰশিক্ষণ দি আছে। আজি শুভক্ষণত তুমি আহিলা, সেইকাৰণে তোমাক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় শুনিলে বন্ধুসকল আপোনালোকে, আৰু ভিডিঅ'টো চাই থাকিব। যথেষ্টখিনি ভিডিঅ' মই আপোনালোকক দেখুৱাম আৰু চাই ভাল পাম। ধন্যবাদ নহ'লে আহক নহ'লে আৰু দেখুৱাই আছোঁ। আৰু বাকীখিনি মই ধন্যবাদ থাকিল দৰ্শক দা আৰু লগতে কেনেকুৱা লাগিল ফ্লৰিনাৰ ডান্স? তাই ডান্স কৰা আগতে এটা কথা কৈছিলে, শুনিছিলা? কি কৈছিলে কোৱাচোন? বাৰিষৰে মেঘা মেঘা গানটো মই নিজে কৰিগাত কৈছিলোঁ, কৈছিলা? আচ্ছা কৰি দিলে ভাল লাগিব। ধন্যবাদ। আৰু আমাৰ যিখিনি ষ্টুডেণ্ট আছে ৱৰ্কশ্বপ কৰা, তেওঁলোকে এজন এজনকৈ ধুনীয়াকৈ তাৰিখে ফিনিচিং আছে, শেষ হ'ব। আৰু আমি আজিৰ দিনাখন আমি ফ্লৰিনা গগৈক মাতিছোঁ, যিটো ছুপাৰ ডান্সাৰ চেপ্টাৰ 4ত বিজয় লাভ কৰিছিলে। আৰু ভাল লাগিছে তেওঁক মাতি কিনে। আৰু আমাৰ ষ্টুডেণ্টখিনি মোটামুটি ঠিকে আছে, এতিয়া ভালে ভালে চব আছে, ধুনীয়াকৈ কৰিছে গোটেইখিনি। আৰু বাকীখিনি আৰু কালি মেইন দিন কালি হয় আমাৰ, মানে লাষ্ট ফিনিছ। পঢ়াটো মেইনে হয়, চব পঢ়িবতো লাগিব। বহুত ভাল লাগিছে ইয়াত আৰু মই এটা মেছেজ দিবলৈ বিচাৰিছোঁ কি ভালকৈ কৰা এটা ডান্সৰ হেপিনেছ, ডান্সটো সদায় হেপী আৰু ফ্ৰীকৈ কৰিব লাগে।